Hey guys, welcome to my YouTube channel Jintu Bas Vlogs. কি কোৱা আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে। মোৰ ওচৰত দেখিছে নহয় যেটো আছে নৰৈ নদী। এইটো নদী এইটো মথাউৰি যেটা এবাৰ জিঅ'বেক মাৰিছিলে এখিনি ভাঙিছিলে মথাউৰিটো আৰু একদম যোনটো নদীটো একদম মথাউৰিৰ লগতে পুৰা লাগি গ'ল। দেখিছে নহয় মথাউৰিৰ লগতে লাগি গ'ল। এতিয়া কাহিনীটো হ'ল যদি মথাউৰিৰ লগতে নদীটো লাগি যায় তেতিয়ালে মথাউৰিটো ভাঙাৰ আকৌ এটা চান্স আছে আৰু এই চান্সটোৰ কাৰণে এটা বেলেগ এটা বস্তু ব্যৱহাৰ কৰা হৈছে। আপোনালোকে হয়তো আগতে দেখিছিলে বা কিছুমান দেখা নাই সেইটো বস্তু আজি আপোনালোকক দেখাম। নদীৰ মানে খুঁটিটোৱে চেঞ্জ কৰি দিব। নদীটো যোনফালে গৈছিলে তাৰ পৰা বেলেগ এটা সাইডেদি আকৌ নদীটো ঘূৰাই আনিব। মানে যোনফালে মথাউৰিটো অলপ দূৰত আছে নদীৰ পৰা তেতিয়াহ'লে মানে এই মথাউৰিটোত মানে ভাঙাৰ সম্ভাৱনা খুব কম থাকে নদীয়ে। আৰু সেই বস্তুটো আপোনালোকক দেখাম। নৰৈ নদী এইটো হ'ল মথাউৰি আৰু দেখিছে নহয় ডিষ্টেঞ্চটো কিমান একদম অলপমান। যদি ইফালদি পানীটো এনেকৈ আহি থাকে নদীটো আকৌ এবাৰ এনেকৈ যাব গ'লে আকৌ মথাউৰিটো ভাঙাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইকাৰণে এটা ব্যৱস্থা কৰা হৈছে। আগত দেখিছে নহয় এই ওখ ওখ ভেটিবিলাক তাৰে মাজত এটা ধুনীয়াকৈ আকৌ নদীৰ সোঁত এটা এইফালে সোঁতটো বন্ধ হৈ যাব। ইফালে যেতিয়া পানীটো দ হৈ যাব নদীটো যেতিয়া দকৈ খান্দি দিব তেতিয়া বন্ধ হৈ যাব ইফালৰ সোঁতটো। এই যোনটো নদীৰ সোঁত আছে এই নদীৰ সোঁতটো সম্পূৰ্ণ বন্ধ হৈ যাব। আগত যোনটো খান্দিছে সিফালেদি নদীৰ সোঁতটো মানে সিফালে আনিব তেতিয়াহ'লে সোঁতটো মানে ইফালেদি আহিব। ইফালে মানে যোনটো ভাঙাৰ সম্ভাৱনা আছে এইটো ভাঙাৰ সম্ভাৱনা অতি কম হৈ যাব। চাওক নৰৈ নদীত এইখন হ'ল দলংখন আৰু এইখিনিত ভাঙিছিলে নদীটো। চাওক এইটো দেখিছে নহয় এইটো হ'ল মেইন নদীটো আৰু ইফালে নদীৰ সোঁতটো কাটি আনিব। চাওক এইটো পুৰা কমপ্লিটলি ইফালেদি কাটি নিব নদীৰ সোঁত। দেখিছে নহয় ইফালেদি আনিব নদীৰ সোঁতটো কাটি নদীৰ সন্মুখখিনি মই আপোনালোকক দেখুৱাই দিম কোনখিনিৰ পৰা কাটিছে। এয়া চাওক ইফালেদি আহিব নদীৰ সোঁতটো। এইখন দলংখন দেখিছে নহয় জনসৰ দলংখন আৰু এইটো নদীটো মাজত যে দলংখনৰ ওচৰত দেখিছে এইটো মেইন নদীটো আৰু ইফালেদি এটা খুঁটি আনিব কাটি। চাওক ইফালেদি খুঁটি কাটি আনিব। এয়া কাম চলি আছে। এইটো পুৰা আনিছে এনেকৈ আহি এনেকৈ পুৰা খুঁটিটো যাব। কাম চলি আছে। চাওক চিষ্টেমটো বাৰু ধুনীয়া হৈছে ইয়াৰে। এতিয়া আহিছোঁ নদীৰ যোনটো খুঁটি আছে সেই খুঁটিটো মেইন খুঁটিটো বিচাৰি আৰু যোনখিনি আছিলে নদীৰ নতুনকৈ এটা খুঁটিৰ নিচিনা বনাব মানে সিফালেদি খান্দি দিছে সেইটো আপোনালোকক অলৰেডি দেখুৱালোঁ আৰু এতিয়া দেখুৱাম যোনটো নদীৰ মেইন খুঁটি কোনখিনিৰ পৰা কাটি নিছে সেইখিনি আপোনাক দেখুৱাম। আৰু ইফালে দেখিছে নহয় পুৰা পাহাৰ নিচিনাকৈ বনাই থৈছে চাৰিওফালে। ইফালে গোটেই মাটি আৰু মাটি চাওক পুৰা মথাউৰিৰ নিচিনাকৈ ডাঙৰ হ'ব আৰু ইফালে পুৰা মাটিবিলাক ইয়াতে থৈ দিব আৰু যোনটো এতিয়া মেইন খুঁটি সেই মেইন খুঁটিটো এতিয়া আপোনালোকক দেখুৱাম। এইটো হ'ল নৰৈ নদী। ইফালেদি মানে এটা ডুপ্লিকেট খুঁটি বনাই নিছে। চাওক তেতিয়াহ'লে সিফালে পানীৰ স্পীডটো কমি যাব আৰু ইফালেদি পানীৰ স্পীডটো বাঢ়ি যাব আৰু ইফালে মানে বেছি দ কৰিছে নদীটো। আপোনালোকেও যদি এই বস্তুটো আগতে দেখা নাছিলে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। কেনে মানুহ কয় যে নদী বান্ধি ৰাখিব নোৱাৰি কিন্তু নদীও বান্ধি ৰাখিব পাৰে। সেইটো মানে আচৰিত বস্তু। আগতে আছিলে নদী বুলি ক'লে নদী যোনফালে যায় সিফালে যাবই মানে বান্ধি ৰাখিব নোৱাৰি। এতিয়া মানে নদী যোনফালে যায় আপোনালোকে বান্ধি ৰাখিব পাৰে এক্সট্ৰাকৈ আকৌ এটা নদী বনাব পাৰে। এইটো চিষ্টেম মোৰ ভাল লাগিছে আৰু এই চিষ্টেমটো মানে হ'লে ভাল কি যোনটো ফালে মথাউৰিৰ ওচৰতে নদীটো গৈছে তেতিয়া মানে বহুত অসুবিধা হয় ভাঙাৰ এটা সম্পূৰ্ণ চান্স থাকে। এতিয়া মানে এই যোনটো এটা ছাইডত এক্সট্ৰাকৈ এটা বনাই দিলে এই যোনটো বনাই দিলে নদীৰ এক্সট্ৰা এটা খুঁটিৰ নিচিনা বনাইছে। এইটো নৰৈ নদী আপোনালোকক দেখুৱাই দিলোঁ আৰু এইটো খুঁটি ইফালেদি বনাই দিছে নতুনকৈ।